নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল বলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হেলিকপ্টাৰত তালাচী আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে অমিত শ্বাহৰ হেলিকপ্টাৰ। মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্বাচনী আয়োগৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায় অমিত শ্বাহৰ হেলিকপ্টাৰত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হেলিকপ্টাৰত তালাচী আৰক্ষীৰ। মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰৰ সময়তে এই তালাচী অভিযান চলোৱা হয়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে হেলিকপ্টাৰখন। আৰু অমিত শ্বাহে এই সন্দৰ্ভত নিজে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিলে সেই ভিডিঅ'। আৰু অমিত শ্বাহে লিখিছে, আমি স্বচ্ছ নিকা নিৰ্বাচন বিচাৰোঁ। যেহেতু তালাচী চলোৱাৰ পিছত হেলিকপ্টাৰখনত একো বিচাৰি পোৱা নাছিল আৰক্ষীয়ে, তাৰ পিছত অমিত শ্বাহৰ মন্তব্য, আমি স্বচ্ছ আৰু নিকা নিৰ্বাচন বিচাৰোঁ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ই ৰিক্সা চালকলৈ জৰুৰী খবৰ। ই ৰিক্সা চালকৰ বাবে বাধ্যতামূলক কৰা হ'ল লাইচেন্স। এতিয়াৰ পৰা লাইচেন্স অবিহনে ই ৰিক্সা চলালে ভৰিব লাগিব জৰিমনা। আৰু মাত্ৰ 12 দিনৰ ভিতৰতে লাভ কৰিব ই ৰিক্সা চলাবলৈ লাইচেন্স। এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। ৰাজ্যৰ ই ৰিক্সা চালকসকললৈ ডাঙৰ খবৰ। সকলো ই ৰিক্সা চালকৰে লাইচেন্স বাধ্যতামূলক কৰা হৈছে। অন্যথা ভৰিবলগীয়া হ'ব বৃহৎ পৰিমাণৰ জৰিমনা। দিনক দিনে বৃদ্ধি পাইছে ই ৰিক্সাৰ অটপালি। আৰু ই ৰিক্সা চালকৰ অটপালি ৰুধিবলৈ এইবাৰ পৰিবহণ বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে। আৰু তাৰ মাজতে পৰিবহণ বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ। ই ৰিক্সা চলোৱাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰদান কৰিব প্ৰশিক্ষণ। আৰু ই ৰিক্সা চালকে তাৎক্ষণিকভাৱে কেনেকৈ উলিয়াব ড্ৰাইভিং লাইচেন্স চাওঁ আহক। প্ৰশিক্ষণৰ অন্তত ই ৰিক্সা চালকসকলক দিব লাইচেন্স উলিওৱাৰ সম্যক জ্ঞান। অৰ্থাৎ আপুনি যে প্ৰশিক্ষণ ল'ব সেই সময়ছোৱাত আপোনাক জনাই দিব যে আপুনি কেনেকৈ লাইচেন্স উলিয়াব। আৰু এই সন্দৰ্ভত 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে হ'ব এক বিশেষ কাৰ্যসূচী। অৰ্থাৎ এই সময়ছোৱাত প্ৰশিক্ষণ দিয়া হ'ব ই ৰিক্সা চালকসকলক। পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়া গৌতম দাসে জনালে এই কথা। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপুনি ফোন কৰিব পাৰে 9706014888 এই নম্বৰত। পৰৱৰ্তী খবৰ, বিজেপিত পুনৰ মক্ষম আঘাত। দিল্লীৰ পৌৰসভা নিৰ্বাচনত ধূলিসাৎ হ'ল বিজেপি। দিল্লীত উৰিল আপৰ বিজয় নিশান। বিজেপিত পুনৰ মক্ষম আঘাত। দিল্লীত পুনৰ উৰিল আপৰ বিজয় নিশান। দিল্লীৰ পৌৰসভাৰ নিৰ্বাচনত মেয়ৰ আৰু ডেপুটি মেয়ৰ দুয়োটা পদতে আপৰ বৃহৎ জয়। মেয়ৰ পদত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচিত হয় আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মহেশ কুমাৰ খেৰী। ক্ৰছ ভোটিঙৰ পিছতো পৰাজয় বৰণ কৰিলে বিজেপিয়ে। উল্লেখযোগ্য যে আপৰ 10 গৰাকী কাউন্সিলৰে ভোট দিছিল বিজেপিক। তাৰ পিছতো জয়ী নহ'ল বিজেপি। আৰু উপ মেয়ৰ পদৰ পৰা বিজেপিয়ে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পিছতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় আপৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ভৰদ্বাজ। 3টা ভোটৰ ব্যৱধানত জয়ী হয় আপৰ মেয়ৰ পদৰ প্ৰাৰ্থীগৰাকী। আৰু ইতিমধ্যে এই নিৰ্বাচনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী শিক্ষকসকলক লৈ কঠোৰ হৈ পৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য, চৰকাৰী দৰমহা যদি লৈছে তেন্তে নিয়ম মানিবই লাগিব, অন্যথা কৰ্তন হ'ব শিক্ষকৰ দৰমহা। শিক্ষা হেতু পৰ্টেলত শিক্ষকে সেৱা বিধি মানি চলিব লাগিব বুলি সকিয়নি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষকে যদি চৰকাৰী দৰমহা লৈছে তেন্তে নিয়ম মানিবই লাগিব। চাকৰি যদি কৰিছে নিৰ্দিষ্ট কিছুমান কাম কৰিবই লাগিব। ৰাজ্য চৰকাৰৰ শিক্ষক কৰ্মচাৰীৰ সেৱা বিধি মানি চলিব লাগিব শিক্ষকসকলে। শিক্ষা হেতু পৰ্টেলত অনিয়মীয়া শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে।
অনিয়মীয়া শিক্ষক কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু। শিক্ষা হেতু পৰ্টেলত শিক্ষকে সেৱাবিধি মানি চলিব লাগিব বুলি সকিয়নি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ বিমানত ভয়ংকৰ যান্ত্ৰিক বিজুতি। ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ দেওঘৰত আবদ্ধ হৈ থাকিল প্ৰধানমন্ত্ৰী মোদী। নিৰ্বাচনী সমাৱেশৰ বাবে ঝাৰখণ্ডত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীৰ বিমানত কাৰিকৰী ত্ৰুটিৰ সৃষ্টি হয় আৰু ইয়াৰ বাবেই বিমানখন দেওঘৰ বিমানবন্দৰতে ৰখাবলগীয়া হয়। ইয়াৰ ফলত তেওঁৰ দিল্লীলৈ উভতি অহাত কিছু পলম হয় আৰু পৰৱৰ্তী সময়ত বায়ুসেনাৰ আন এখন বিমানত দিল্লীলৈ উভতি যায় প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, তীব্ৰ আৰ্থিক সংকটত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। চৰকাৰৰ পৰা পুঁজিৰ নামত 1 টকাও পোৱা নাই বিধায়কসকলে। বিগত 8 মাহে মুকলি নহল চলিত বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজি আৰু পুঁজি নোপোৱাত এতিয়া অসন্তুষ্ট হৈ পৰিছে সাহস বিৰোধীৰ বিধায়কসকল। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কুচকাৱাজ। চৰাইদেউত পুনৰ আলফা স্বাধীনৰ লিংমেনক আটক কৰা হৈছে ৰুবুল ৰঞ্জন কলিতা ওৰফে ৰঞ্জন অসমক। চৰাইদেউৰ বৰহাট চকলীয়াৰ বাসিন্দা ৰঞ্জন। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে আন এক যুদ্ধৰ দামামা। হামাছ হিজবুল্লাৰ পিছত এইবাৰ ইজৰাইলৰ লক্ষ্য চিৰিয়া। চিৰিয়াত ভয়ংকৰ বিমান আক্ৰমণ ইজৰাইলৰ। হামাছ হিজবুল্লাৰ পিছত এইবাৰ ইজৰাইলৰ লক্ষ্য চিৰিয়া। চিৰিয়াত ভয়ংকৰ বিমান আক্ৰমণ ইজৰাইলৰ। চিৰিয়াৰ ইছলামিক গোট আৰু সন্ত্ৰাসবাদী গোটৰ কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি আক্ৰমণ চলায় ইজৰাইলে আৰু এই আক্ৰমণত 15 জন লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে 16 জনৰো অধিক। বৃহস্পতিবাৰে দামাস্কাছৰ পশ্চিম দিশত এই আক্ৰমণ চলায় ইজৰাইলে। এই আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও অট্টালিকা। চিৰিয়াৰ ইছলামিক জেহাদৰ বিৰুদ্ধে হামাছক যুদ্ধত সহায় কৰাৰ অভিযোগ ইজৰাইলৰ। দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাত হামাছক সহায় কৰিছিল চিৰিয়াৰ ইছলামিক জেহাদে, এই দাবী কৰিছে ইজৰাইলী সেনাই। পৰৱৰ্তী খবৰ, পাকিস্তানলৈ মক্ষম আঘাত। পিঅ'কে লৈ পঠিওৱা নহয় চেম্পিয়নছ ট্ৰফি। BCCR আপত্তিৰ পাছতেই ICCৰ হস্তক্ষেপ। পাকিস্তানে দখল কৰা কাশ্মীৰ পিঅ'কেত অৱস্থিত স্কাৰ্ডু, মুৰি আৰু মুজাফ্ফৰবাদত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফি ভ্ৰমণ বাতিল কৰিছে ICCয়ে। পৰৱৰ্তী খবৰ, চামগুৰি সমষ্টিৰ উপনিৰ্বাচনৰ বিতৰ্ক এইবাৰ দিল্লীলৈ লৈ গ'ল সাংসদ ৰকিবুল হুছেইনে। দিল্লীত সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে ৰকিবুল হুছেইনে। দিল্লীত সংবাদমেল সম্বোধন ৰকিবুল হুছেইনৰ আৰু নিৰ্বাচনী আয়োগত অভিযোগনামা দাখিল ৰকিবুলৰ। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ সাংসদজনৰ। পৰৱৰ্তী খবৰ, কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ পতন ঘটাবলৈ 50 গৰাকী বিধায়কক 50 কোটি টকা অফাৰ বিজেপিৰ। এই বিস্ফোৰক অভিযোগ সিদ্ধাৰামায়াত। বিজেপিৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পতন ঘটাবলৈ বিজেপিয়ে কংগ্ৰেছৰ 50 গৰাকী বিধায়কক 50 কোটি টকা দিয়াৰ প্ৰলোভন দিছিল। তেওঁ দাবী কৰে যে চৰকাৰ ভঙাৰ চেষ্টাত ব্যৰ্থ হোৱাৰ বাবে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ ভুৱা অভিযোগ আনিছে। মহীশূৰৰ এখন সভাত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 50 গৰাকী বিধায়কক 50 কোটি টকাকৈ দিবলৈ বিজেপিয়ে ইমান টকা ক'ৰ পৰা পালে? বিজেপিয়ে নোট ছপা কৰে নেকি? আচলতে এইবোৰ দুৰ্নীতিৰ টকা। লগতে তেওঁ কয় যে বিজেপিয়ে আমাৰ দলৰ নেতাসকলক কিনিব নোৱাৰিলে। আমাৰ বিধায়কসকল টকাৰ প্ৰলোভনত ভোল নাযায়। টকাৰ জোৰত চৰকাৰ ভাঙিব নোৱাৰি এতিয়া মোৰ বিৰুদ্ধে দুৰ্নীতিৰ ভুৱা অভিযোগ আনিছে। উল্লেখযোগ্য যে চৰকাৰী মাটিৰ নথিপত্ৰ সলনি কৰি পত্নীৰ নামত মহীশূৰ নগৰ উন্নয়ন সংস্থাৰ আবাসন প্ৰকল্পত কম দামত মাটি ক্ৰয় কৰাৰ অভিযোগ আছে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে আৰু ইডিয়ে এই গোচৰৰ তদন্ত চলাই আছে।
পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ পুত্ৰসহ 3জন লোকৰ কৰুণ মৃত্যু হৈছে ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ পুত্ৰসহ 3জন লোকৰ থিতাতে মৃত্যু হৈছে ফৰ্ড ফিগোৱা আৰু আল্ট্ৰাবাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৰংজুলিৰ দক্ষিমাপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত নিহত হৈছে মীনা ৰাভা মঞ্জু ৰায় আৰু কৃত ৰায় উল্লেখযোগ্য যে মীনা ৰাভা আৰু কৃত ৰায় হৈছে মাতৃ পুত্ৰ আৰু তিনিওৰে ঘৰ দুধনৰ পদুমপুখুৰীৰ ঠেকাচু নিহত মীনা ৰাভা দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত বাছখনৰ কেইবাজনো যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে পৰৱৰ্তী খবৰ আপোনাৰ পত্নীৰ সৈতে পত্নীৰ সন্মতি সাপেক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও ধৰ্ষণ বুলি গণ্য কৰা হ'ব যদিহে সেই পত্নীগৰাকীৰ 18 বছৰ সম্পূৰ্ণ হোৱা নাই এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান বম্বে উচ্চ ন্যায়ালয়ৰ নাবালিকা পত্নীৰ সৈতে সহমত সাপেক্ষে শাৰীৰিক সম্পৰ্কও এক প্ৰকাৰ বলাৎকাৰ নাগপুৰস্থিত বম্বে উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দিলে গুৰুত্বপূৰ্ণ ৰায়দান 14-15 বছৰীয়া পত্নীৰ সহমতিৰ পিছতো হোৱা শাৰীৰিক সম্পৰ্কক আখ্যা দিলে বলাৎকাৰ ন্যায়াধীশ গোবিন্দ খনপৰ আদালতে দিলে এই ৰায়দান 18 বছৰৰ তলৰ ছোৱালীৰ সৈতে হোৱা শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিয়েই গণ্য কৰিব লাগিব যুৱতীগৰাকীৰ ইয়াত সন্মতি থাকক বা নাথাকক কোনো কথা নাই এই সম্পৰ্কক ধৰ্ষণ বুলিয়েই কোৱা হ'ব নাবালিকা পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক গোচৰ সন্দৰ্ভত এই ৰায় দিলে আদালতে সহমতিতহে শাৰীৰিক সম্পৰ্ক কৰিছিল বুলি দাখিল কৰা দলিল খাৰিজ কৰিলে আদালতে